নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি আকৌ আৰু এটা ভিডিও লৈ আহিছো SCRT DLED ৰিলেটেড। আশা কৰিছো আপোনালোকৰ ভাল লাগিব। আজিৰ ভিডিওটোত মই আপোনালোকৰ লগত 4টা কোৱেশ্চন আনসাৰ আলোচনা কৰিম। হেকিটা হ'ল সেকেন্ড ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া দিব, সেকেন্ড কোৱেশ্চনটো হ'ল হাউ টু চেক ৰিজাল্ট, থাৰ্ড কোৱেশ্চনটো হ'ল সেকেন্ড ৰাউণ্ডৰ এডমিশন কেতিয়া হ'ব, फोर्थ क्वेश्चन तो होल सेकेंड ऑनलाइन काउंसिलिंग केতিয়া হ'ব। আজিৰ ভিডিওটোত ফাৰ্স্ট क्वेश्चन तो होल सेकेंड राउंडर रिजल्ट केতিয়া দিব। আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ ৰিজাল্ট আজিয়ে দিব আৰু কেইটা বজাত দিব মই একুৰেটলি ক'ব নোৱাৰিম, বাট আপোনালোকক অফিচিয়েল ৱেবসাইটত কি দিছে মই এটা আপোনালোকক দেখুৱাই দি আছো। অফিচিয়েল ৱেবসাইট আপোনালোকে ওপেন কৰিলে দেখা পাব এলটমেন্ট অফ ৰাউণ্ড 2 ইনষ্টিটিউট উইল বি লাইভ সুন। অৰ্থাৎ আপোনালোকক অতি সোনকালে ৰিজাল্টটো দিয়া হ'ব। যদি আপোনালোকক 2টা বজাত ৰিজাল্ট নিদিয়ে তেনেহলে আপোনালোকৰ ৰিজাল্টটো গধূলি দিব, বাট 2টা বজাত দিয়াৰ চান্স আছে। আপোনালোকে এবাৰ চেক কৰি চাব। সেকেন্ড কোৱেশ্চনটো হ'ল হাউ টু চেক ৰিজাল্ট। যোনে যোনে মোৰ আগতীয়া ভিডিঅ'সমূহ চাইছে তেওঁলোকে গম পায় যে ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে। আজিৰ ভিডিঅ'টোত মই আৰু আপোনালোকক নজনাও যে কেনেকৈ চেক কৰিব লাগে। আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ চাই ল'ব। এতিয়া আহো থাৰ্ড কোৱেশ্চনটো লৈ। থাৰ্ড কোৱেশ্চনটো হ'ল সেকেন্ড ৰাউণ্ডৰ এডমিশন কেতিয়া হ'ব। যেহেতু আপোনালোকৰ আজি ৰিজাল্ট দিব সেইভাবে অহাকালিৰ পৰা আপোনালোকৰ এডমিশনটো আৰম্ভ হ'ব আৰু কেতিয়ালৈ থাকিব হেতু মই আপোনালোকক দেখুৱাই দি আছো। আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ এডমিশন হ'ব 8 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত। অৰ্থাৎ আপোনালোকে 8 তাৰিখে নহলে 9 তাৰিখে যাই ফেলে এডমিশন ল'ব লাগিব আৰু আপোনালোকে যদি পিছত যায় তেনেহলে এডমিশনটো নাপাব। এতিয়া আহো আজিৰ ভিডিওটোৰ একেবাৰে শেষৰ কোৱেশ্চনটো লৈ। আজিৰ ভিডিওটোৰ একেবাৰে শেষৰ কোৱেশ্চনটো হ'ল সেকেন্ড অনলাইন কাউন্সিলিং কেতিয়া হ'ব। আপোনালোকৰ সেকেন্ড অনলাইন কাউন্সিলিং হ'ব 17 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈকে। অৰ্থাৎ 17, 18, 19 3 দিন দিয়া হ'ব আপোনালোকৰ সেকেন্ড অনলাইন কাউন্সিলিংৰ বাবে। যোনে যোনে সেকেন্ড অনলাইন কাউন্সিলিং কৰিব বিচাৰে এই সময়সীমাৰ ভিতৰত যাই ফেলে আপোনালোকে সেকেন্ড অনলাইন কাউন্সিলিং কৰি ল'ব। আশা কৰিছো আপোনালোকে বুজি পাইছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিওটো চোৱাৰ বাবে। যদিহে মোৰ ভিডিওটো আপোনালোকৰ অকমান হলেও ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।